নিশ্চিতভাৱে জগদীশ ইতিমধ্যে আপুনি কৈছে কালিৰ দিনটোতো আমি কালি নিশাৰ ভাগতে এনকেটিভি দৰ্শকসকলক এই বিষয়ে অৱগত কৰাইছিলোঁ আপুনি যদি চাই তেনেহ'লে বিধায়ক আমিনুল ইছলাম হৈছে ধিং সমষ্টিৰ এগৰাকী বিধায়ক অৰ্থাৎ জনপ্ৰতিনিধি আৰু সেইগৰাকী জনপ্ৰতিনিধিয়ে কালি ইফতাৰ কৰি তেখেতে ওলাই আহিছিল তেখেতৰ যিটো বিধায়ক আৱাস সেই বিধায়ক আৱাসৰ পৰা যিটো তেখেতৰ যিটো বিধায়ক আৱাসৰ যিটো কোঠা সেই কোঠাৰ পৰা ওলাই আহিছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে তেখেতে সংবাদ মাধ্যমত সেই কথা অৱগত কৰিছে আৰু হঠাৎ অকণমান যদি জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ আছে মোৰ লগত আপুনি যদি দিছপুৰৰ যি বেলতলা ৰোডৰ পৰা যদি আপুনি যদি আহে তেনেহ'লে দিছপুৰৰ বিধায়ক আৱাসৰ যিখন প্ৰৱেশ দুৱাৰ সেই প্ৰৱেশ দুৱাৰ ফালেদি এখন I-20 বগা কালাৰৰ এখন I-20 যথেষ্ট স্পীডত আহিছিল আৰু সেই স্পীডত আহি এটা খুঁটাত বাহনখনে খুন্দা মাৰিছিল আৰু বাহনখনে খুন্দা মৰাৰ ফলত প্ৰত্যক্ষদৰ্শী হিচাপে আছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ইতিমধ্যে সামাজিক মাধ্যমত তেখেতৰ যিটো ফেচবুক পোষ্ট সেই ফেচবুক পোষ্টটোত ইতিমধ্যে সকলো কথা উল্লেখ কৰিছে এক মিনিটৰ কাৰণে তেখেতে জীৱন ৰক্ষা পৰিছে বুলি তেখেতে ইতিমধ্যে অৱগত কৰিছে আৰু ইতিমধ্যে যিটো স্থানত কালি নিশাৰ ভাগত ঘটনাটো হৈছিল সেই স্থানটোত মই উপস্থিত আছোঁ দ্বিতীয়তে জগদীশ আপুনি যিটো কথা কৈছে যে ইমান স্পীডত কেনেকৈ বাইক চলায় আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে এয়া কোনো গ্ৰাম্যাঞ্চল বা এয়া কোনো ৰাজধানী গুৱাহাটীৰ অন্য স্থানৰ পৰিৱেশ নহয় এয়া হৈছে খুদ বিধায়ক আৱাসৰ পৰিৱেশ বিধায়ক আৱাসতো য'ত এনেধৰণৰ স্পীড ব্ৰেকাৰ আছে য'ত বিভিন্ন স্থানত আৰক্ষী আছে আৰক্ষী থকাৰ পাছতো ইমান স্পীডত কিয় এই বাহনখন আহিবলগীয়া হ'ল দ্বিতীয় কথা এই যিখন I-20 বাহন বগা কালাৰৰ এই I-20 বাহনখনৰ যিগৰাকী চালক সেই চালকগৰাকী হৈছে ক্ষমা কৰিব বৰ্তমান সময়ৰ যিগৰাকী ব্ৰতদ্ৰৱা সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰাৰ সম্পৰ্কীয় বুলি জানিব পৰা গৈছে আৰু সেই যিখন I-20 বাহন সেই I-20 বাহনখনত সুৰাৰ বটল পোৱা গৈছে ইতিমধ্যে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কৈছে যে সুৰাৰ বটল পোৱাটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক বিধায়ক আৱাসত হয়তো কি কাৰণে সেই তাত সুৰা আছিল বা সেই যিগৰাকী চালক সেই চালকজনে সুৰা সেৱন কৰিছিল নাই এই মুহূৰ্তত আৰক্ষীয়ে নিজাববীয়াকৈ হয়তো প্ৰাথমিক তদন্ত কৰিব বৰ্তমান সময়ত গোটেই বিষয়টো দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে জগদীশ আৰু বিধায়ক আৱাসতেই কালিৰ নিশাৰ ভাগত প্ৰথমতে প্ৰাণ ৰক্ষা পৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু এই মুহূৰ্তত যিটো স্থানত কালি ঘটনাটো হৈছিল সেই স্থানটোত মই উপস্থিত আছোঁ এনকেটিভি দৰ্শকসকলক পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ বিধায়ক আৱাসতেই আজিৰ তাৰিখত নিৰাপত্তাহীনতাত ভুগিছে বিধায়কসকল ধিং সমষ্টিৰ বিধায়কগৰাকী ইফতাৰ কৰি ওলাই আহিছিল ইফতাৰ কৰি ওলাই অহাৰ পাছতেই এখন I-20 বাহনে স্পীডত আহি খুন্দা মাৰে আৰু সেই প্ৰত্যক্ষদৰ্শী আছিল ধিং সমষ্টিৰ বিধায়কগৰাকী বাৰে বাৰে কৈছে যে কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰাৰ বা যিটো বিধায়ক আৱাসৰ যিটো তেখেতৰ কোঠা সেই ঘৰলৈ গৈছিল আৰু সেই ঘৰলৈ যোৱা সেই যিকেইখন I-20 যিখন বাহন সেই বাহনখনত কোন লোক আছিল সেই এই মুহূৰ্তলৈকে কিন্তু স্পষ্টভাৱে সেই কথা কোৱা নাই কিন্তু যিগৰাকী চালক সেই চালকগৰাকী তেখেতে যেতিয়া শিৱামণি বৰাৰ কথা কৈছে তেতিয়া হয়তো যাবলৈ দিয়া হৈছিল বা এই যেতিয়া আৰক্ষী ঘটনাস্থলীত আহি উপস্থিত হৈছিল তেতিয়াই আৰক্ষীয়ে যেতিয়া প্ৰাথমিকভাৱে তদন্ত কৰিছিল কেইবাটাও এই বাহনখনত সুৰাৰ বটল পাইছিল আৰু তাৰ পাছতেই ধিং সমষ্টিৰ বিধায়কগৰাকীয়ে কৈছে যে এনেদৰেই বিধায়কৰ ঘৰলৈ অহা আত্মীয়ৰ যদি বাহনত এনেধৰণে সুৰাৰ বটল ওলায় সেয়াই কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বুলি কালিৰ দিনটো তেখেতে মন্তব্য কৰিছে আৰু জগদীশ গোটেই বিষয়টো দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ যি প্ৰাথমিক তদন্তত যি স্পষ্ট হ'ব সেই কথা আমি এনকেটিভি নিশ্চয় কল্প ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়া তথ্যখিনি আমাক জনোৱাৰ বাবে কিন্তু এই দুৰ্ঘটনাৰ পাছত সবিশেষ আচলতে জনোৱা হোৱা নাই কিন্তু এই যিজন চালক আছিলে সেই চালকজন বিধায়িকা শিৱামণি বৰাৰ সম্পৰ্কীয় বুলি তেওঁ নিজকে পৰিচয় দিছিল যাৰ বাবে যাবলৈ দিয়া হৈছিল কিন্তু তেওঁ সুৰাপান কৰি আছিল নে নাই সেই সময়ত বা অন্য কিবা কাৰণ নেকি গোটেই বিষয়সমূহ এতিয়াও আৰক্ষীয়ে কিন্তু স্পষ্ট কৰা নাই বা জনোৱা নাই